How many wetlands are recently being revived under the Assam government's project to mitigate flooding and enhance fish production? অসম চৰকাৰৰ বানপানী প্ৰশমন আৰু মাছৰ উৎপাদন বৃদ্ধিৰ প্ৰকল্পৰ অধীনত শেহতীয়াকৈ কিমানটা বিল পুনৰুজ্জীৱিত কৰা হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপচন বি 129. ৰিসেন্টলি অসম চৰকাৰে প্ৰায় 800 কোটি টকাৰ বিনিয়োগেৰে সমগ্ৰ ৰাজ্যতে 129টা বিলক পুনৰুজ্জীৱিত কৰাৰ লক্ষ্যৰে এক প্ৰকল্প হাতত লৈছে। এই প্ৰকল্পৰ মেইন লক্ষ্যটো হৈছে যে মাছৰ উৎপাদন বৃদ্ধি আৰু বানপানী নিয়ন্ত্ৰণ। এই প্ৰজেক্টত এছিয়ান উন্নয়ন বেংকে সহযোগ কৰিছে। সো এই গোটেইকেইটা পইণ্ট বহুত দৰকাৰী হয়। Who won the 2024 হোমেন বৰগোহাঁই জাৰ্নেলিজম এৱাৰ্ড? 2024 চনৰ হোমেন বৰগোহাঁই সাংবাদিকতাৰ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি মনোজ কুমাৰ গোস্বামী। জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীক 2024 বৰ্ষৰ হোমেন বৰগোহাঁই সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছিল। তৰুণ চন্দ্ৰ বৰুৱা was a renowned tea scientist from Assam who recently passed away. He is best known for inventing which device that revolutionized the tea production process. অসমৰ এগৰাকী প্ৰখ্যাত চাহ বিজ্ঞানী তৰুণ চন্দ্ৰ বৰুৱাৰ ৰিসেন্টলি দেহাৱসান ঘটে। চাহ উৎপাদন প্ৰক্ৰিয়াত বৈপ্লৱিক পৰিৱৰ্তন আনি দিয়া কোনটো যন্ত্ৰ উদ্ভাৱন কৰি তেওঁ বেছিকৈ পৰিচিত? কাৰেক্ট এনসাৰটো হ'ব অপচন এ বৰুৱা কণ্টিনিউৱাছ ৰোলাৰ। 1978ত তেওঁ এই উদ্ভাৱনৰ বাবে বেষ্ট ইনভেনশ্যন অফ দ্য ইয়েৰ এৱাৰ্ড লাভ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে তেখেতে ভিক্টোৰিয়া ইউনিভাৰ্চিটি মানচেষ্টাৰৰ পৰা মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছিল। এইটো কুৱেশ্যন বহুত দৰকাৰী হয়। বৰুৱা কণ্টিনিউৱাছ ৰোলাৰ কোনে উদ্ভাৱন কৰিছিলে? তাৰ এনসাৰটো হ'ব তৰুণ চন্দ্ৰ বৰুৱা। ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ৱাজ দ্য ৰাইনো গোজ টু স্কুল প্ৰগ্ৰেম অৰ্গেনাইজড? অসমৰ কোনখন জিলাত গড় বিদ্যালয়লৈ যায় কাৰ্যসূচী আয়োজন কৰা হৈছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন বি মৰিগাঁও। আৰণ্যকৰ উদ্যোগত অনুষ্ঠিত গড় বিদ্যালয়লৈ যায় কাৰ্যসূচীত 1700ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল আৰু এই কাৰ্যসূচীত সহায় সহযোগ আগবঢ়াইছিল পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য কৰ্তৃপক্ষ আৰু ডেভিড শ্বেফাৰ্ড ৱাইল্ড লাইফ ফাউণ্ডেশ্যনে। এই কাৰ্যসূচী প্ৰথমে আয়োজন কৰিছিল মায়ং উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱজ্যোতি নাথে এই কাৰ্যসূচী উদ্বোধন কৰিছিলে। সো এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। Which communities' handloom products were recently awarded Geographical Indication Certification? শেহতীয়াকৈ কোনটো সম্প্ৰদায়ৰ হস্ততাঁত সামগ্ৰীক ভৌগোলিক সূচক প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপচন বি মিচিং ট্ৰাইবছ। ৰিচেণ্টলি মিচিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীয়ে GI টেগ লাভ কৰিছে। লগতে মনত ৰাখিব লাগিব যে হস্তশিল্প উন্নয়ন প্ৰতিষ্ঠানক আনুষ্ঠানিকভাৱে অসমৰ মিচিং জনগোষ্ঠীৰ হস্ততাঁত সামগ্ৰীৰ ভৌগোলিক সূচক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। Which film won the Best Film Award at the Filmfare Awards Assamese 2024? ফিল্মফেয়াৰ এৱাৰ্ডছ অসমীয়া 2024ত কোনখন ছবিয়ে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন এ তৰাছ হাজবেণ্ড। Recently, a new orchid species named Crepidium assamicum was discovered in which national park of Assam? শেহতীয়াকৈ ক্ৰেপিডিয়াম আছামিকাম নামৰ এটা নতুন অৰ্কিড প্ৰজাতি অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত আৱিষ্কাৰ হৈছে? কাৰেক্ট এনসাৰটো হ'ব অপচন চি ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। লগতে মনত ৰাখিব লাগিব যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত বিস্তৃত হৈ আছে। ভাৰতবৰ্ষৰ একমাত্ৰ বন ঘৰচীয়া ঘোঁৰা যাক ইংৰাজীত ফেৰেল হৰ্চ বুলি কোৱা হয় এই ৰাষ্ট্ৰীয় উদ্যানখনতে পোৱা যায়। তদুপৰি এই ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ বাবে বিখ্যাত। Who won the 2023 সাহিত্য একাডেমী ট্ৰেন্সলেশ্যন প্ৰাইজ ফৰ আছামিজ? 2023 চনৰ অসমীয়াৰ সাহিত্য একাডেমী অনুবাদ বঁটা কোনে লাভ কৰিছিল? কাৰেক্ট এনসাৰটো হ'ব অপচন চি লক্ষ্যজ্যোতি গগৈ সন্দিকৈ। লক্ষ্যজ্যোতি গগৈ সন্দিকৈক অনুবাদ সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছিল। তেওঁ টেমচোলাওৰ মূল ইংলিছ আত্মজীৱনী
Once Upon a Life-ৰ অসমীয়া অনুবাদ মোৰ জীৱনটোৰ বাবে এই বঁটা লাভ কৰিছিল। In which city were the 2024 Khelo India University Games recently held? 2024 চনৰ খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ শেহতীয়াকৈ কোনখন চহৰত অনুষ্ঠিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গুৱাহাটী। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছৰ চতুৰ্থ সংস্কৰণখন গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত উদ্বোধন কৰিছিল। আৰু এই গেমছৰ মাস্কট আছিল অস্থলক্ষ্মী। এইটো এক্সাম পইণ্ট অফ ভিউ বহুত ইম্পৰ্টেণ্ট। আৰু এই গেমছত চণ্ডীগড় ইউনিভাৰ্চিটিয়ে প্ৰথম স্থান লাভ কৰিছিল। লগতে মনত ৰাখিব লাগিব যে প্ৰথম খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ অনুষ্ঠিত হৈছিলে উৰিষ্যাত 2020 চনত। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। Which Assamese animated film was featured in the online screening section of the 77 Cannes Film Festival 2024? 2024 চনত 77 সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱৰ অনলাইন স্ক্ৰিনিং শিতানত কোনখন অসমীয়া এনিমেটেড চিনেমা প্ৰদৰ্শিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লাচিত দ্য ৱাৰিয়ৰ। Who was appointed as the Chief Commissioner of the Assam State Commission for the Right to Public Services? জনসাধাৰণৰ অধিকাৰৰ অসম ৰাজ্যিক আয়োগৰ মুখ্য আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ সুজয়লাল থাউচেন। Who recently received the Dr. Bhupen Hazarika সংহতি এৱাৰ্ড 2024? শেহতীয়াকৈ 2024 বৰ্ষৰ ডক্টৰ ভূপেন হাজৰিকা সংহতি বঁটা কাক প্ৰদান কৰা হৈছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডক্টৰ পীতাম্বৰদেৱ গোস্বামী। লগতে মনত ৰাখিব লাগিব যে পীতাম্বৰদেৱ গোস্বামী হৈছে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ। Who is the first and only female photographer from India to be directly accredited by the IOC to cover the Paris Olympic Games 2024? 2024 চনৰ পেৰিছ অলিম্পিক গেমছ কভাৰ কৰিবলৈ IOCৰ প্ৰত্যক্ষ স্বীকৃতিপ্ৰাপ্ত ভাৰতৰ প্ৰথম আৰু একমাত্ৰ মহিলা ফটোগ্ৰাফাৰ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গীতিকা তালুকদাৰ। Who became the first cricketer from Assam to be selected in the Indian Women's National Cricket Team? অসমৰ পৰা ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলত নিৰ্বাচিত হোৱা প্ৰথম ক্ৰিকেটাৰ কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি উমা চেত্ৰী। লগতে মনত ৰাখিব লাগিব যে অসমৰ পৰা ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰা ক্ৰিকেটাৰ হ'ল ৰিয়ান পৰাগ। Who won the Sports Award 2023 in Assam? অসমত কোনে 2023 ক্ৰীড়া বঁটা লাভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰন্দীপ বৰুৱা। Which fruit was recently declared as the state fruit by Assam government? অসম চৰকাৰে শেহতীয়াকৈ কোনটো ফলক ৰাজ্যিক ফল হিচাপে ঘোষণা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কাজিনেমু। লগতে এক্সামৰ কাৰণে দৰকাৰী আৰু এটা পইণ্ট হ'ল কাজিনেমুৰ বৈজ্ঞানিক নাম কি? চাইণ্টিফিক নেম অফ কাজিনেমু। এনচাৰটো হ'ব চাইট্ৰাছ লিমন। Assam CM Himanta Biswa Sarma recently released the first volume of the Political History of Assam 1947 to 1971. Who edited this volume? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ পলিটিকেল হিষ্ট্ৰী অৱ আছাম 1947 পৰা 1971 প্ৰথম খণ্ড প্ৰকাশ কৰিছে। এই খণ্ডটো কোনে সম্পাদনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ডক্টৰ ৰাজেন শইকীয়া। Who was honored with Assam's highest civilian award, Assam Bhaibhav 2023? অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ 2023 কাক সন্মানিত কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰঞ্জন গগৈ। লগতে মনত ৰাখিব লাগিব যে অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা হ'ল অসম বৈভৱ। প্ৰথম অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল ৰতন টাটাক 2021 চনত আৰু ছেকেণ্ড অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল তপন শইকীয়াক 2022 চনত আৰু থাৰ্ড আৰু লেটেষ্ট 2023 চনত অসম বৈভৱ বঁটা প্ৰদান কৰা হৈছিল ৰঞ্জন গগৈক। ৰঞ্জন গগৈ ভাৰতৰ 46তম মুখ্য ন্যায়াধীশ আছিল, 46 চিফ জাষ্টিচ অফ ইণ্ডিয়া। তেখেতৰ পিতৃ কেশৱ চন্দ্ৰ গগৈ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে।
লগতে তেখেতে ৰচনা কৰা জাষ্টিস ফৰ দ্য জাজ নামৰ গ্ৰন্থখন এক্সামৰ কাৰণে বহুত দৰকাৰী এক্সামত আহে যে জাষ্টিস ফৰ দ্য জাজ এন অটোবায়োগ্ৰাফি কোনে ৰচনা কৰিছিল এনচাৰটো হ'ব ৰঞ্জন গগৈ Which wildlife sanctuary in Assam was recently protected by the Supreme Court from attempts to withdraw its 1998 notification? অসমৰ কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে 1998 চনৰ অধিসূচনা প্ৰত্যাহাৰ কৰাৰ চেষ্টাৰ পৰা সুৰক্ষিত কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি পবিতৰা ৱাইল্ডলাইফ চেঞ্চুৱাৰী লগতে মনত ৰাখিব লাগিব যে পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য মৰিগাঁও জিলাত অৱস্থিত আৰু এই অভয়াৰণ্যত গড় সংখ্যাৰ ঘনত্ব পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি সো এক্সামত আহে যে গড়ৰ ঘনত্ব ক'ত বেছি কোনখন ৰাষ্ট্ৰীয় উদ্যান বা বন্যপ্ৰাণী অভয়াৰণ্যত বেছি এনচাৰটো হ'ব পবিতৰা ৱাইল্ডলাইফ চেঞ্চুৱাৰী The book Assam's Braveheart Lasit Borphukan, released by Union Home Minister Amit Shah on January 20, 2024, has been translated into 24 languages. Who is the author of this book? 2024 চনৰ 20 জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰা আছামছ ব্ৰেভহাৰ্ট লাচিত বৰফুকন নামৰ গ্ৰন্থখন 24টা ভাষালৈ অনুবাদ কৰা হৈছে এই গ্ৰন্থখনৰ লেখক কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অৰূপ কুমাৰ দত্ত এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় On whose 400th birth anniversary did Assam earn a place in the Guinness World Records for the largest number of handwritten essays? কাৰ 400 বছৰীয়া জন্ম জয়ন্তীত অসমে সৰ্বাধিক হাতে লিখা ৰচনাৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লাচিত বৰফুকন Which project is included under the PM Divine scheme? So PM Divine আঁচনিৰ অধীনত কোনটো প্ৰকল্প অন্তৰ্ভুক্ত কৰা হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মেডিকেল কলেজ এণ্ড হস্পিটেল এট শিৱসাগৰ Which theater artist was presented the Songit Natak Academy Fellowship by the President on March 6, 2024? 2024 চনৰ 6 মাৰ্চত ৰাষ্ট্ৰপতিয়ে কোনজন নাট্যশিল্পীক সংগীত নাটক একাডেমী ফেলোশ্বিপ বঁটা প্ৰদান কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ দুলাল ৰয় লগতে মনত ৰাখিব লাগিব যে সংগীত নাটক একাডেমী ফেলোশ্বিপ বঁটা লাভ কৰা প্ৰথম অসমীয়া হ'ল নীলমণি ফুকন আৰু সংগীত নাটক একাডেমী লাভ কৰা প্ৰথম অসমীয়া মহিলা হ'ল প্ৰতিমা বৰুৱা পাণ্ডে এই দুটা পইণ্টটো বহুত দৰকাৰী হয় Where did the Chief Minister of Assam inaugurate the Sri Sri Madhavdev কলাক্ষেত্ৰ অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ত শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ উদ্বোধন কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লখিমপুৰৰ নাৰায়ণপুৰত What is the name of the official mascot for the first Northeast Para Games which will be held in Guwahati, Assam in 2024? 2024 চনত অসমৰ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া প্ৰথম নৰ্থইষ্ট পেৰা গেমছৰ আনুষ্ঠানিক মাস্কটৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পোহৰ Who has been appointed by the Assam government as the chairman of 7th State Finance Commission? সপ্তম ৰাজ্যিক বিত্ত আয়োগৰ অধ্যক্ষ হিচাপে অসম চৰকাৰে কাক নিযুক্তি দিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাণা প্ৰতাপ কলিতা Which cricketer from Assam has been selected for the Indian team for the T20 series against Zimbabwe? জিম্বাবুৱেৰ বিৰুদ্ধে T20 শৃংখলাৰ বাবে ভাৰতীয় দলৰ বাবে অসমৰ কোনজন ক্ৰিকেটাৰ নিৰ্বাচিত হৈছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰিয়ান পৰাগ In which city will India host the 2025 BWF World Junior Championship? 2025 চনৰ BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ কোনখন চহৰত আয়োজন কৰিব কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি গুৱাহাটী সো 2025ৰ BWF বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপ গুৱাহাটীত হ'ব On which day will the Assam Sahitya Sabha observe Bhasha Gaurav Divas every year from next year? অহা বছৰৰ পৰা প্ৰতি বছৰে অসম সাহিত্য সভাই কোন দিনা ভাষা গৌৰৱ দিৱস পালন কৰিব কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 3 অক্টোবৰ